নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই উজশ্ৰী আজি সপ্তম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণৰ অনুশীলনী 5.1ৰ বাকি থকা প্ৰশ্নখিনি আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাওঁ আমাৰ 10 নম্বৰ প্ৰশ্নটো কি আছে যে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কি বুলি কৈছে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কোণটো নিৰ্ণয় কৰা এতিয়া সেই কোণ আন কোণটোৰ কথা কৈছে যে হেতু পূৰক কোণটোৰ 5 গুণ কিন্তু কথা হল আমি পূৰক কোণটোৱে নাজানো হয় নহয় সো আমি কি কৰিব লাগিব পূৰক কোণটো আমি x ধৰিব লাগিব তেতিয়া আন কোণটো কিমান হ'ব তাৰে 5x হ'ব যেহেতু 5 গুণ বুলি আমাক কৈছে চাও এটো কৰো সমাধানত লিখিম ধৰা হল পূৰক কোণটোৰ মাপ x আমি এটো x ধৰিলো গতিকে কোণটোৰ মাপ হ'ব কিমান হ'ব 5 গুণ অৰ্থাৎ 5x এতিয়া আমি কি কৰিম প্ৰশ্নৰ মতে আমি লিখিব লাগিব প্ৰশ্নৰ মতে কি লিখিম পূৰক কোণ বুলি কৈছে ন আৰু দুটা পূৰক কোণৰ সমষ্টি কিমান হ'ব 90 ডিগ্ৰী সো x plus 5x equal 90 ডিগ্ৰী এইখিনি হল 6x equal 90 degree implies x equal 90 degree by 6 so 6 এ to এবাৰ 30 হল 30 to যাব তোমাৰ 5 বাৰ এতেকে x to আমি কিমান পালো 15 degree 15 degree পালো এতেকে নিৰ্ণয়ী কোণটোৰ মাপ হ'ব ইমান 5 into 5x আছে না 5 into 15 degree 5 into 15 degree হলে 25 এটো হ'ব 75 degree তো নিৰ্ণয় কোণটোৰ মাপ আমি কিমান পালো 75 degree নেক্সট 11 নম্বৰ প্ৰশ্নটোত কি আছে যে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ এবাৰ কি দিছে সম্পূৰক কোণৰ 5 গুণ কোণটোৰ মাপ নিৰ্ণয় কৰিব দিছে আগৰটোৰ নিচিনা খালি ইয়াতে পূৰকৰ জাগাত কি আহিছে সম্পূৰক শব্দটো আহিছে সো সমাধান ধৰা হল সম্পূৰক কোণটোৰ মাপ x ঠিকে কোণটোৰ মাপ হ'ব কিমান 5x তো এবাৰ কি হ'ব প্ৰশ্ন মতে x plus 5x এবাৰ কি হ'ব সম্পূৰক so 180 degree 6x equal 180 degree x to থাকিব 6 to ইফালে হৰণ হৈ যাব
So 6 ৰে এইটো যাব 30 ডিগ্ৰী এতেকে আমি কি পালো x equal to 30 ডিগ্ৰী পূৰক কোণটো পালো আমি 30 ডিগ্ৰী গতিকে নিৰ্ণয় কৰিব দিয়া কোণটোৰ মাপ কিমান হ'ব এটো আমি উলিয়াব লাগিব এতেকে নিৰ্ণয় কোণটোৰ মাপ হ'ব নিৰ্ণয় কোণটোৰ মাপ হ'ব কিমান দিয়া আছে 5x equal 5 into 30 degree equal 150 degree 150 degree হ'ব ইয়াৰ কোণৰ মাপটো সো এনেকৈ আমি কৰিলো বুজি পাইছা ন এনেকৈ কৰা হল নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে দিছে যে দুটা সম্পূৰক কোণৰ অনুপাত দিছে 3:2 হলে কোন দুটা নিৰ্ণয় কৰা এতিয়া ইয়াতে অনুপাতত দিছে হয়নে সো আমি কি কৰিব লাগিব দিয়া আছে তো লিখি লৈ পেলাই ধৰা হল আমি কি লব লাগিব যে এই দুটা thrice x আৰু এটা twice x সো হেনেকে আমি কৰিব লাগিব নালাগে আমাক দিয়া আছে খিনি লিখি লব লাগিব দিয়া আছে দুটা সম্পূৰক কোণৰ অনুপাত দিয়া আছে আমাক যে দুটা সম্পূৰক কোণৰ অনুপাত ইকুৱেল 3:2 সো এতিয়া আমি লব লাগিব ধৰা হল সম্পূৰক কোণ দুটাৰ মাপ ক্ৰমে thrice x আৰু twice x এতেকে প্ৰশ্নমতে যেহেতু এইটো কি হয় এটা সম্পূৰক কোণ দুটাৰে সমষ্টি কিমান হ'ব 180 ডিগ্ৰী এইখিনি হল 5x 180 ডিগ্ৰী x equal 180 ডিগ্ৰী by 5 সো 5 এৰে আমি হৰণ কৰিব লাগিব এটো এবাৰ এটো 3 15 হল আৰু 3 টুত আহি পেলাই 30 হ'ব হলে 36 ডিগ্ৰী সো এতেকে আমি কি পালো x টো আমি পালো 36 ডিগ্ৰী x ৰ মানটো পালো এতিয়া আমি দুটাৰে ভাগকে উলিয়াব লাগিব দুটা কোণৰ মান সো নেক্সট স্লাইড লও গতিকে নিৰ্ণয় সম্পূৰক কোণ দুটাৰ মাপ ক্ৰমে এটা কি আছিলে thrice x equal হ'ব 3 into 36 ডিগ্ৰী সো এইটো হ'ব 3 6 গুণ হলে 18 1 থাকিলে 3 3 গুণ 9 1 লগলে কি হ'ব 108
ডিগ্ৰী এটা কোণ পালো আমি 108 ডিগ্ৰী আৰু টুৱাইচ x টো কি হ'ব 2 into 36 ডিগ্ৰী 12 6 72 ডিগ্ৰী এতিয়া চাবা 72 প্লাস 108 ডিগ্ৰী এই দুটা যোগ কৰিলে 180 হ'বনে নহয় এই দুটা যোগ কৰিলে আমি কি পাম 180 পাম হেহে আমি ক'ব পাৰো যে আমাৰ উত্তৰটো ঠিকে আছে নেক্সট 13 নম্বৰটোত চোৱা দুটা সম্পূৰক কোণৰ অনুপাত একে আগৰটোৰ নিচিনা সৰি এবাৰ পূৰক কোণ আগৰটো দিছে সম্পূৰক এবাৰ পূৰক কোণৰ মাপটো উলাব দিছে আমাক আগৰটো নিচিনাই হ'ব দিয়া আছে পূৰক কোণ দুটাৰ পূৰক কোণ দুটাৰ অনুপাত equal 4:5 ধৰা হ'ল পূৰক কোণ দুটাৰ মাপ ক্ৰমে 4x আৰু 5x 4x আৰু 5x প্ৰশ্ন মতে কি হ'ব 4x plus 5x পূৰক কোণ 90 ডিগ্ৰী হ'ব implies 9x equal 90 degree implies x equal 90 degree by 9 to হ'ব 10 degree এতেকে x টো আমি পালো 10 degree so লিখি দিও নিৰ্ণয়ী পূৰক কোণ দুটাৰ মাপ ক্ৰমে প্ৰথমটো কি পাইছো 4x অৰ্থাৎ 4 into 10 degree equal হ'ব 40 degree আৰু 5x equal হ'ব 5 into 10 degree equal to 50 degree দুটা যোগ কৰিলে কি হ'ব 90 degree আমি পাম তো এইটো আছিল আমাৰ 13 নম্বৰ প্ৰশ্নটো তলৰ চিত্ৰ দুটাৰ পৰা x আৰু y নিৰ্ণয় কৰা x আৰু y টো নিৰ্ণয় কৰিব দিছে এতিয়া ইয়াতে কৰি দিও সমাধান ইয়াতে x ৰ মানটো আমি পামে দুইটা যেহেতু বিপৰীত কোণ angle x equal to 40 degree যেহেতু কি হয় বিপৰীত কোণ angle x টো কিমান হ'ব 40 degree next এতিয়া y টো উলিয়াবৰ কাৰণে এইটো এটা কি হৈ আছে ৰৈখিক জুৰিয়া কোণ হয় নহয় ইয়াতে 40 degree plus y degree equal কিমান হ'ব 180 degree so তাৰ পৰা আমি y ৰ মানটো উলিয়াব পাৰো angle y plus angle 40 degree equal হ'ব 180 degree bracketত দিবা ৰৈখিক জুৰিয়া কোণ so ইয়াৰ পৰা y টো আমাৰ ওলাব 180 degree minus 40 degree implies angle y equal to হ'ব 140 degree
এইখিনি ওলাব দিছিলে angle x equal to 40 degree পালো angle y টো আমি পালো 140 degree next b টো চোৱা ইয়াতেও x ৰ মানটো উলিয়াব দিছে x ৰ মান ইয়াতে উলিয়াব দিছে x ৰ মান উলিয়াবৰ কাৰণে এইটো চোৱা এডাল ৰেখা হয় নহয় এই আৰু ইয়াতে এই দুটা কোণ আছে লগতে আৰু এটা আছে এইটো এনেকে বক্স টাইপত দিয়া মানে বুজিব লাগিব এইটো হল 90 ডিগ্ৰী কোণৰ কথা উল্লেখ কৰিছে এনেকে যদি থাকে তোমাৰ বক্সৰ নিচিনাকে যদি থাকে তেনেহলে এইটো বুজাব যে এইটো এটা কি হয় 90 ডিগ্ৰী বা সমকোণ হয় সো ইয়াতে 90 ডিগ্ৰীটো দিছে 55 ডিগ্ৰীটো দিয়া আছে হেহে আমি কি কৰিব লাগিব ইয়াতে সৰল কোণৰ ব্যৱহাৰ কৰি আমি x ৰ মানটো উলিয়াব লাগিব সমাধান আমি জানো সৰল কোণ ইকুৱেল 180 ডিগ্ৰী আৰু সৰল কোণত কি সোমাই আছে 90 ডিগ্ৰী প্লাস 55 ডিগ্ৰী প্লাস angle x equal to 180 ডিগ্ৰী বা angle x বুলি নেদিলেও হ'ব ডাইৰেক্ট x দিলেও হ'ব implies এখিনি হ'ব x equal to 180 ডিগ্ৰী এই গুটেখিনি প্লাস হৈ এইটো সাইডে যাব কিমান হ'ব 145 ডিগ্ৰী হয় নহয় so implies কি হ'ব x equal to 35 ডিগ্ৰী 35 ডিগ্ৰী so x ৰ মানটো হল 35 ডিগ্ৰী নেক্সট 15 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোণৰ জোৰবোৰৰ পৰা পূৰক কোণৰ জোৰবোৰ চিনাক্ত কৰিব দিছে ইয়াতে কিছুমান কোণৰ জোৰবিলাক দিয়া আছে আৰু এইবিলাক পূৰক কোণ হয় নে নহয় হেতু উলিয়াব দিছে এটো মই এনেকৈ ডাইৰেক্ট কৰি যাম তোমালোকে চাবা যিকোনো দুটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী হয় হেতু কি হ'ব পূৰক কোণ হ'ব তে এটো যদি মই চাও 65 plus 25 কিমান হ'ব 9 অৰ্থাৎ 90 ডিগ্ৰী হৈছে সো এটো পূৰক কোণ হ'ব ঠিক তেনেকৈ এটো 63 plus 27 কিমান হ'ব 10 8 9 90 ডিগ্ৰী হৈছে এটো হ'ব এতিয়া পূৰক কোণত 90 কে বেছি হ'বই নোৱাৰে আৰু এটোত চোৱা c টোত 112 অৰ্থাৎ এটা প্ৰথম এটা কোণে 90 কে বেছি হৈ আছে গতিকে এই দুটা পূৰক কোণৰ মাপ বা পূৰক কোণৰ জোৰ হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে নেক্সট তলৰ কোণৰ জোৰবোৰৰ পৰা সম্পূৰক কোণ এতিয়া সম্পূৰক কোণৰ জোৰ হয় নে নহয় আমাক উলিয়াব দিছে সম্পূৰক কোণ হ'ব কাৰণে কি হ'ব লাগিব দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব আমি চাও এতিয়া কোণটোত 180 হয় এতিয়া 110 প্লাস 70 কিমান হ'ব 180 হ'ব সো এইটো এটা হ'ব সম্পূৰক কোণৰ জোৰ নেক্সটত 163 প্লাস 27 মানে 10 8 9 এখিনিহে হ'ব সো এইটো নহয় নেক্সট টু সোৱা 112 plus 68 কিমান হ'ব ইফালে 10 6 1 7 8 এইটো হ'ব বাকি এইটো কি হ'ব 45 ডিগ্ৰী প্লাস 45 ডিগ্ৰী 90 হে হ'ব এইটো নহয় তো অনুশীলনী 5.1 16 লৈকে আছিলে আমি শেষ কৰিলো আজিৰ এই ভিডিওটোত আশা কৰিছো যিখিনি বুজাইছো ভালদৰে বুজি পাইছা এতিয়া নমস্কাৰ ধন্যবাদ